আমাৰ এজন খ্যাতনামা শিল্পী মানৱ ৰবীন ডাঙৰীয়াই আমাৰ এই জুবিন ক্ষেত্ৰলৈ আহি ইয়াত চাফ চিকুণৰ কাৰণে যিখিনি মানুহে কাম কৰি আছিল সেই মানুহখিনিক কিবা এটা পুৰস্কৃত কৰিব বিচাৰিছিল তেওঁৰ দিনত। তেতিয়া আমাৰ এই পৰিচালনা সমিতিখনে কোনো অৱগত নহয় বা গম নাপালে কথাটো। নাপায় কেইজনমান ব্যক্তিয়ে নিজাববীয়াকৈ কমিটি দেখুৱাই বা কাম কৰা দেখুৱাই সেই ৬০,০০০ টকা বুলি শুনিছোঁ, ৬০,০০০ টকাটো ১০,০০০কে ভগাই ল'ল। ভগাই লোৱাৰ পিছতো আমি গম পোৱা নাই। পিছত যেতিয়া আমাৰ একচুৱেল কৰ্মীখিনি এই জুবিন গাৰ্গ ক্ষেত্ৰত প্ৰকৃততে কাম কৰি থকা সেই দিনৰ পৰা সমাধিস্থ হোৱা দিনৰ পৰা আজিৰ তাৰিখলৈকে সেই মহিলাখিনি একেবাৰে ওচৰৰে, তেওঁবিলাকে কিন্তু কথাটো গম পোৱা নাছিল আৰু তেওঁবিলাকে এটকাও নাপায়। মনত খুব হ'ল তেওঁবিলাকৰ যে, কাৰণ এটা নিউজ বাজিছিল তেতিয়াও, পৰ্টেল নিউজ, যে আমাৰ স্বনামধন্য গায়কগৰাকীয়ে ইয়াত কৰ্মৰত কাম কৰি থকা ব্যক্তিকহে উপহাৰ দিছে। তেওঁবিলাকৰ গাত লাগিছে, কাম কৰি থকা ব্যক্তি হ'ল এওঁলোক, কিন্তু সেইখিনিতো কাম কৰি থকা ব্যক্তি নহয়। তেওঁবিলাকে কাম নকৰে, কৰে কি অলপ পৰিচালনা কৰে, নাম কীৰ্তন কিবা যি হৈ আছে তাতে মানে ধুনীয়া কাপোৰ সাজ পিন্ধি আহি সেইখিনি পৰিচালনা কৰে। আৰু এইখিনিয়ে কৰে কি আপোনাৰ জাবৰ জোথৰ পেলাই শিখৰ খাই ফেলে যেতিয়া থুই পেলাব সেই থুই হাতেৰে জমা কৰে, সেইবিলাক ৰাতিপুৱা এই ৫টা বজাৰ পৰা আহি পেলাই তেওঁবিলাকে কি কৰে, চাফ চিকুণ কৰে। ৰাতিপুৱা ৮টামান বজালৈকে একদম ধুনীয়া কৰি ৰাখে এইখিনি, যিটোৰ কাৰণে নেকি আজিৰ তাৰিখত অসমবাসীয়ে দেখিছে যে মানে আমাৰ জুবিন ক্ষেত্ৰ সুন্দৰ চাফ চিকুণ হৈ আছে। তৎসত্বেও সেই মানুহখিনিৰ নামটো নোলাল। সেইকাৰণে তেওঁবিলাকে দুখ পাইছে যে আচলতে নামটো হ'ব লাগিছিল আমাৰ। লাগিলে পইচা আমাক দিয়ক নিদিয়ক তেওঁৰ কথা নহয়, আৰু এইখিনি কথা তেওঁবিলাকে নিজে ক'ব, কাৰণ তেওঁবিলাকে আমাক খুবেৰে এই কথাখিনি কৈছিল, মহিলাখিনিয়ে যিখিনিয়ে কাম কৰে। আৰু তেতিয়াৰ পৰাই মানে এই মানে কথাখিনি আৰম্ভ হৈ গ'ল। তাৰপিছতে হ'ল কি, এই মহিলাখিনি তেওঁবিলাকক ধৰিলে যে তোমালোকে যে নাম দিলা, আমাৰ নামবিলাক কিয় নিদিলা। এই কথাটো তেওঁবিলাকে ক্ষোভিত হৈ গৈ তেওঁবিলাকে সেই ৬গৰাকীয়ে গৈ পেলাই ৬জনক দিছিল। ৬গৰাকীয়ে আমাৰ গৰিমা গাৰ্গ বাইদেউৰ ওচৰলৈ গ'ল, গৈ পেলাই কৈছে আমাক খেদি দিছে, বাহিৰ কৰি দিছে, অমুক কৰি দিছে, তমুক কৰিছে। আমাৰ কমিটিৰ কোনো এজন ব্যক্তিয়ে এইবিলাক কথা ওলোৱা নাই, কোৱাও নাই। আৰু সেই মহিলাখিনিও তহঁতে ওলাই যা বুলিও কোৱা নাই, তহঁতে যে ভগাই ললি আমাৰ নামবিলাক কিয় নকলি, এইখিনিয়ে কথা কৈছিল মাত্ৰ। আৰু সেইখিনি কথা মহিলাখিনিৰ মুখেৰে আপোনালোকে নিজে গম পাব, ৰাইজে গম পাব যে আমাৰ কমিটিয়ে তাত কোনো হস্তক্ষেপ কৰা নাই, একোৱেই নাজানো আমি। তাৰপিছত হ'ল কি, আমাৰ কমিটিখনৰ কথা সেই বিশেষ চেনেলটোৱে বজাই আছে যে আমাৰ কমিটিখন অবৈধ। আমাৰখন ইয়াত শ্মশান আছিল এখন, আপোনালোকে জানে। আমাৰ কমাৰকুছি হাতীমূৰা ৰাইজৰ এখন শ্মশান আছিল, যিটো ১০০-২০০ বছৰ পুৰণি। ইয়াতে আগতে গাঁত খান্দি দিয়াৰ তলত এতিয়াও হাড়মূৰ পাব খান্দিলে। এই শ্মশানখনক আমি আজিৰ পৰা ১৫ বছৰমান আগতে আমি যিটো গভৰ্ণমেণ্টে এটা পইচা দিয়ে, সেইটোৰে আমি কমিশ্যন আমি এটা বনাই লৈছিলোঁ দাহ কৰাৰ কাৰণে। আৰু সকলো মানুহকে আমি দাহ কৰাৰ কাৰণে, আমাৰ কাৰ্বি মানুহ বহুত আছে, তেখেতসকলো ক'লো যে আমি দাহ কৰিম, দাহ কৰিলে আমাৰ কম জেগাতে হৈ যাব। সেনেকে চলি আছিল। আমাৰ ভাগ্য ভাল, আমাৰ হিয়াৰ আমঠু যেতিয়া ঢুকাল তেতিয়া তেওঁক সমাধিস্থ কৰাৰ কাৰণে সাৰা অসমে নিব বিচাৰিছিল, কিন্তু আমি নিবিচাৰোঁতে আমাৰ ডিমৰীয়া ৰাইজৰ মাজত আমি ভাগ্যৱান যে ইয়াত আহি পৰিল। আমাক সুধিলে আপোনালোকৰ শ্মশানখন দিবনে, প্ৰশাসনে সুধিলে কিহৰ কাৰণে, বোলে জুবিন গাৰ্গৰ সমাধিস্থ ইয়াত কৰা হ'ব। আমি একান্ত মনে মহিলা পুৰুষ সকলো সেই ৰাতিপুৱা ৬টা বজাত আহি পেলাই একান্ত মনে কৈছোঁ আমি দিম। অথচ আমাৰ শ্মশানখনৰ সন্মুখত এটা হেৰি আছিল, এই নাৰ্চাৰী, আমি ভাড়া দিছিলোঁ ১৫,০০০ টকা ভাড়া, আৰু এখন হোটেল আছে, আজিও আছে হোটেলখন, ২,৫০০ ভাড়া, ১৭,৫০০ টকা ভাড়াও আমি এৰি দিছোঁ, ত্যাগ কৰিছোঁ। তাৰ কাৰণে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ কাৰণে। তেতিয়া CM-এ, চিফ মিনিষ্টাৰ মহোদয়ে আহি মই নিজে কথা পাতিছোঁ, আপোনালোকৰ এখন শ্মশান ভাঙি দিম, আপোনালোকৰ এখন ভাঙি দিম, বোলে দিয়ক ছাৰ। তাৰপিছত আমি আমাৰ শ্মশানখন বিচাৰি থাকিলোঁ। বিচাৰি থাকোঁতে মাটি আজি তাৰিখলৈকে হৈছে ঠিক, কিন্তু আজিলৈকে কোনো কাম কৰা নাই। আজি ২ মাহ হৈ গ'ল, ৫জন মানুহ ইতিমধ্যে ইয়াতে মৰিল। কাৰণ মানুহ কেতিয়া মৰে কোনো নাজানে। সেইখন বেছি এচেঞ্চিয়েল হয়। আমি বাৰ CDC ছাৰক কৈছোঁ, CDC ছাৰে বহুত আপ্ৰাণ চেষ্টা কৰিছে, কৰি মাটিখিনি ঠিক কৰিলে। আৰু
আজিৰ পৰা এই ৰাস্তা বনোৱাৰ কথা আছিল, শ্মশানৰ কাম কৰাৰ কথা আছিল, কিন্তু কিবা কিবি অফিচিয়েল কাৰণত তেখেতে আহিব নোৱাৰে। অহা সোমবাৰে আবেলিৰ পৰা কাম আৰম্ভ কৰিব। সেইখিনিত আমি লাগি থাকোঁতে ইয়াৰে যিটো পৰিচালনা বুলি কয়, কোনে পাতি দিছিল পৰিচালনা? তেতিয়াহ'লে যদি আমাক কোনো পাতি দিয়া নাই, তেওঁবিলাকক কোনে পাতি দিছিল? ইয়াতে যে 40 দিন তেওঁবিলাকে পৰিচালনা কৰিছে। যেতিয়া মানুহ ইয়াত কিমান মানুহ আপোনালোকে অনুমান কৰক, আপোনালোকে নিজে ইয়াত নিউজ কৰি গৈছে, আপোনালোকে সোমাব নোৱাৰে ইয়াত। সেইখিনি সময়ত তেওঁবিলাকে পৰিচালনা কৰিলে। পিছত অলপ আমাৰ সন্দেহ হ'ল এই পৰিচালনাটোৰ ওপৰত, আমাৰ কমিটিটো, যে কিমান পইচা উঠি আছে, ইমান পইচা সৎভাৱে চৰকাৰৰ ওচৰত বা কৰ্তৃপক্ষৰ ওচৰত গৈছে নে নাই। তেতিয়া আমি আমাৰ পুৰণা শ্মশান কমিটিয়ে আমাৰ কেইজনমান ব্যক্তিক লৈ আমি অলপ বৰ্ধিত কৰি ল'লো, কাৰণ পৰিচালনা কৰিব সময়ত আমাৰ মানুহ লাগিব, বেছি লাগিব। ইমান ডাঙৰ এটা পৰিসৰ, লগতে ইয়াতে গোটেই অসমৰ মানুহ আহিব, পৰিচালনা কৰাৰ কাৰণে বেছি মানুহ লাগিব।